আৰু পুৱাৰ ভাগতে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰ পৰা মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ আপোনালোকে অনুষ্ঠিত কৰিব পাৰিবনে কিয়নো এই ক্ষেত্ৰত এতিয়া ৰাজ্য চৰকাৰৰ এছঅপি বাতিল কৰিছে উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ে এক আবেদনৰ শুনানি গ্ৰহণ কৰি এতিয়া এই সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে যেহেতু মাঘৰ বিহুৰ সময়ত অসমত বিশেষকৈ মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰাটো এক পৰম্পৰা হয় আৰু এই ক্ষেত্ৰত যেহেতু ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিছিল যে বুলবুলি চৰাই যুঁজ আৰু মহ যুঁজ ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছিল আৰু ইয়াৰ বিৰুদ্ধে পেটা ইণ্ডিয়াই দাখিল কৰিছিল উচ্চ ন্যায়ালয়ত আবেদন ইয়াৰ বিৰোধিতা কৰি আৰু সেই আবেদনৰ শুনানি গ্ৰহণ কৰি এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ যি নিৰ্দেশনা ৰাজ্য চৰকাৰৰ যি এছঅপি সেই এছঅপি এতিয়া বাতিল কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়াৰ পৰা এই ক্ষেত্ৰত এতিয়া কঠোৰ হোৱা যেটো দেখিবলৈ পোৱা গৈছে এতিয়াৰ পৰা অনিশ্চয়তাত মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ আপোনালোকে অনুষ্ঠিত কৰিব পাৰিবনে মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ লৈ আহিছো কবিস্তাৰে এই খবৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ আহিছো ৰাজ্য চৰকাৰৰ এছঅপি বাতিল উচ্চ ন্যায়ালয়ৰ ৰাজ্যত অনুষ্ঠিত নহয় মহ যুঁজ বুলবুলি চৰাই যুঁজ এতিয়াৰ পৰা ৰাজ্যত অনুষ্ঠিত কৰিব নোৱাৰিব মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ 2023 চনৰ 27 ডিসেম্বৰত ৰাজ্য চৰকাৰে জাৰি কৰিছিল নিৰ্দেশনা মহ যুঁজ বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰিবলৈ দিছিল অনুমতি পেটা ইণ্ডিয়াই অনুমতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন আৰু সেই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে ৰাজ্য চৰকাৰৰ এছঅপি অসম চৰকাৰৰ বিৰুদ্ধে জীৱ-জন্তু ক্ৰূৰতা প্ৰতিৰোধ আইন উলংঘা কৰাৰ অভিযোগ ৰাজ্য চৰকাৰৰ এছঅপি বন্যপ্ৰাণী সুৰক্ষা আইন 1972 আৰু 1972 আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপন্থী পুনৰ অনিশ্চয়তাৰ মাজলৈ ভোগালী বিহুৰ মহ যুঁজ বুলবুলি চৰাই যুঁজৰ এই পৰম্পৰা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো যেহেতু অসমৰ বিভিন্ন প্ৰান্তত মাঘৰ বিহুৰ সময়ত বিশেষকৈ এই পৰম্পৰা এটা অতীজৰে পৰা চলি অহা এক পৰম্পৰা মহ যুঁজ বুলবুলি চৰাই যুঁজ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় মাঘৰ বিহুৰ সময়ত মাঘৰ বিহুৰ উৰুকাৰ দিনা এই পৰম্পৰা দেখিবলৈ পোৱা যায় আৰু এই ক্ষেত্ৰত এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ যি নিৰ্দেশনা যি এছঅপি হিয়া বাতিল কৰিছে কিয়নো 2023 চনৰ 27 ডিসেম্বৰতে ৰাজ্য চৰকাৰে জাৰি কৰিছিল নিৰ্দেশনা মহ যুঁজ বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ এই যে অনুমতি আছিল সেই অনুমতিৰ বিৰোধিতা কৰি পেটা ইণ্ডিয়াই অনুমতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এখন আবেদন আৰু সেই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে ৰাজ্য চৰকাৰৰ সেই এছঅপি এই নিৰ্দেশনা বাতিল কৰিছে আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ এতিয়া সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে বাতিল যেহেতু কৰিছে অসম চৰকাৰৰ বিৰুদ্ধে জীৱ-জন্তুৰ ক্ৰূৰতা প্ৰতিৰোধ আইন উলংঘা কৰাৰো অভিযোগ উত্থাপন হৈছে ৰাজ্য চৰকাৰৰ এছঅপি বন্যপ্ৰাণী সুৰক্ষা আইন 1972 আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপন্থী গুৰুত্বপূৰ্ণ খবৰ পুনৰ কৈছো ৰাজ্য চৰকাৰৰ এছঅপি বন্যপ্ৰাণী সুৰক্ষা আইন আৰু 1972 বন্যপ্ৰাণী সুৰক্ষা আইন 1972 আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপন্থী আৰু এই যি ৰায় এই ৰায়ৰ পিছতে এই যি সিদ্ধান্ত উচ্চ ন্যায়ালয়ৰ ইয়াৰ পিছতে পুনৰ অনিশ্চয়তাৰ মাজলৈ ভোগালী বিহুৰ মহ যুঁজ বুলবুলি চৰাই যুঁজৰ পৰম্পৰা মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰিবলৈ এতিয়া নোৱাৰিব যেহেতু এতিয়াৰ পৰা ৰাজ্যত অনুষ্ঠিত নহয় মহ যুঁজ বুলবুলি চৰাই যুঁজ যেহেতু ৰাজ্য চৰকাৰৰ এছঅপি এতিয়া বাতিল কৰিছে এই সিদ্ধান্ত দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আসলে এটি দুখজনক খবৰ যে বুলবুলি খেল গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ বন্ধ কৰিলে আগতেও আমি ন্যায়ালয়ক মানিছিলোঁ ন্যায়ালয়ৰ ৰায় আমি সদায় মানো যোৱাবাৰ 2015 চনৰ পৰা উচ্চতম ন্যায়ালয়ে ৰায়দানৰ ভিত্তিত যিটো জালিকাটটো বন্ধ কৰিছিল আৰু সেইটোকে গইনালৈ আমাৰ বুলবুলি খেল নিষেধাজ্ঞা আৰোপ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত এই নিষেধাজ্ঞা আঁতৰাই মহামান্য উচ্চতম ন্যায়ালয়ে পুনৰ যিবিলাক খেল পৰম্পৰাগতভাৱে চলি আহিছিল সেই খেলবোৰ ৰাজ্য চৰকাৰসমূহক
বিশেষ ব্যৱস্থাৰে অনুষ্ঠিত কৰাবলৈ ৰায়দান কৰিছিল আৰু সেই ৰায়ৰ ভিত্তিত অসম চৰকাৰৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত কেবিনেটৰ সিদ্ধান্ত মৰ্মে SOP জাৰি কৰি আমাক বুলবুলি খেল অনুষ্ঠিত কৰিবলৈ দিছিল আৰু আমি সম্পূৰ্ণ SOP মানি খেল অনুষ্ঠিত কৰিছিলোঁ আৰু ইতিমধ্যে আমাৰ জুৱাবেলি খেলত অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়াবৰ্গই এই খেলত উপস্থিত আছিল তেওঁলোকে প্ৰত্যক্ষ কৰিছিল যে পেটাই যিবিলাক অভিযোগ আনিছে যে এই চৰাইৰ ওপৰত নিৰ্যাতন হয় বা কিবা হয় এইবিলাক গোকাত মিছা কথা কাৰণ এই খেলটো কেতিয়াবা যুঁজ বুলি কোৱা হয় যদিও ৰক্তাক্ত কেতিয়াও নহয় এইটো সম্পূৰ্ণ মিছা কথা এইবিলাক কোনোবাই কি ধৰণে তেওঁলোকক মিছগাইড কৰি আছে আমি নাজানো কিন্তু ন্যায়ালয়ৰ ৰায়ক আমি প্ৰতিদিনে আমি সন্মান জনাওঁ এইবুলিও আমি সন্মান জনাম কিন্তু তথাপিও আমি এইটো কওঁ যে এইটো যেহেতু আমাৰ মহাপ্ৰভু শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱে বিহুৰ দিনা এই খেলখন উপভোগ কৰে বুলি এটা পৰম্পৰা আছে গতিকে এই খেলখন ধৰ্মীয় বিশ্বাসেৰে প্ৰচলিত সেইকাৰণে কওঁ যে এই ধৰ্মীয় বিশ্বাসটোত কুঠাৰাঘাত কোনেও কৰিব নালাগে আমি এতিয়া অসম চৰকাৰে আমাক কি ধৰণে নিৰ্দেশ কৰে আমি সেইটোলৈ অপেক্ষা কৰিম যোৱা বছৰ যেনেকৈ SOP জাৰি কৰিছিল কেবিনেট সিদ্ধান্ত লৈ আৰু তেনেকুৱা ধৰণে যদি আমাক খেল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ জাৰি কৰে আমি খেল অনুষ্ঠিত কৰিম কিন্তু পেটা নামৰ যিটো সংগঠন সেই সংগঠনবোৰক আমি এবাৰ কওঁ যে আপোনালোকেও এই চৰাই যুঁজাৰুসকলে যেতিয়া চৰাইবোৰ ধৰি আনি ঘৰত পোহে বা খেল অনুষ্ঠিত কৰে তাত আপোনালোকে উপস্থিত থাকক উপস্থিত থাকি মানুহ আৰু চৰাইৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো এবাৰ উপভোগ কৰক এই কাৰণে যে খেল শেষ হোৱাৰ পিছত যেতিয়া চৰাইবোৰ আকাশলৈ মুকলি আকাশলৈ উৰুৱাই দিয়া হয় তেতিয়া এই চৰাইবোৰে কিন্তু মানুহৰ কাষৰ পৰা যাব নিবিচাৰে তেওঁলোকে মানুহৰ কাষতে থাকিব বিচাৰে কি কাৰণত গতিকে আমি 1972 চনৰ যিটো আইনৰ কথা কোৱা হৈছে বন্যপ্ৰাণী ক্ৰুৱেলিটি আইনৰ যিটো কথা কোৱা হৈছে এই ক্ৰুৱেলিটিত কিন্তু আমাৰ বুলবুলি চৰাইটো কেতিয়াও নিৰ্যাতন নহয় চৰাই যুঁজাৰুসকলে ইয়াক আলফুলি ধৰি ৰাখে আৰু ইয়াক সুন্দৰভাৱে পোহপাল কৰে বন্যপ্ৰাণী কোনোবাই টকশ্ব' এটাত কৈছিল যে চৰাইটোৰ পেট ফুটোৱা হয় এইটো সম্পূৰ্ণ গোকাত মিছা কথা এনেকুৱা কোমল ৰছীৰে সিহঁতক বান্ধি ৰখা হয় যে চৰাইটোৱে অকণো দুখ নাপায় কিন্তু তাকে লৈ যদি পেট ফুটোৱা বুলি কয় এইটো কিমান বেয়া কথা এটা চৰাইৰ যদি পেট ফুটাই দিয়া হয় তৎক্ষণাৎ মৰি যাব 5 মিনিটৰ ভিতৰত চৰাইটোৰ মৃত্যু ঘটিব কিন্তু আমাৰ চৰাইটো 10-15 দিন ৰখা হয় কোমল ৰছাৰে বান্ধি ৰখা হয় চৰাইটোৱে যাতে অকণো কষ্ট নাপায় গতিকে অকণো কষ্ট নাপায় ধৰ্মীয় ভিত্তিত এই খেল প্ৰচলন হৈ আহিছে আৰু আমি এই খেল হয়গ্ৰীৱ মাধৱত প্ৰচলন হৈ থকাটো